সৰ্বপ্ৰথমে প্ৰভুক ধন্যবাদ দিছোঁ আৰু লগতে আমাৰ BCIB অফিচ বিয়াৰবিলাক মিছনাৰিজ আৰু আমাৰ ইভাঞ্জেলিষ্ট আৰু যিমানবোৰ আমাৰ চাৰ্চেছৰ ইউথবিলাক আহিছে তো সকলোকে প্ৰভুৱে আশীৰ্বাদ কৰক। এবাৰ আমি সকলোৱে কম God is good all the time। আমাৰ জীৱনত প্ৰভুৰ বাক্য লাগে আৰু ইউথ ডিপাৰ্টমেণ্টে ভাল এটা টপিক বাছি পেলাই আমাক দিছে। এইটো হ'ল আদি পুস্তক 3 অধ্যায় 9 পদ। আমি এবাৰ অসমীয়াত আমি পঢ়িম সকলোৱে। ঈশ্বৰ জিহুৱাই, বহুত সৰুকৈ কৈছে, অলপ ডাঙৰকৈ ক'ব। ঈশ্বৰ জিহুৱাই মানুহক মাতি সুধিলে তুমি ক'ত আছা? প্ৰাৰ্থনা কৰিম। প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় পোৱাৰ কাৰণে। পিতা তোমাৰ বাক্য প্ৰভু মনত ৰাখিবলৈ তোমাৰ পবিত্ৰ আত্মাৰ সহায় আমাক লাগে। প্ৰভু তোমাৰ প্ৰেইজ ইজ গন আপ্পা। প্ৰভু প্ৰাৰ্থনা কৰিছোঁ প্ৰভু যিমানবোৰ বাক্য ওলাব প্ৰভু তোমাৰ পৰা হয় আৰু সকলোৱে যাতে আমি আশীৰ্বাদিত হ'বলৈ পাৰে আৰু প্ৰভু তোমাৰ বাক্য যেনেকৈ কৈছে এনেকৈ আমি চলিবলৈ পাৰে। পিতা কওঁতা শুনোতা উভয়ে থাকি আশীৰ্বাদ কৰিবা। যীশুৰ নামত প্ৰাৰ্থনা কৰিছোঁ, আমেন। সকলোৱে কম আৰু ঈশ্বৰ জিহুৱাই মানুহক মাতি সুধিলে তুমি ক'ত আছা? আমি জানো আদি পুস্তকৰ কাহিনীটো হয় আদম, প্ৰথম মানুহ ঈশ্বৰে সৃষ্টি কৰিছিলে আদমক। আৰু এই আদমক সৃষ্টি কৰি পেলাই ঈশ্বৰে কৈছিলে যে বাৰীৰ সকলোবোৰ ফল তুমি খাবলৈ পাবা, কিন্তু এটাহে গছৰ ফল তুমি খাবলৈ নালাগে। আৰু কৈছে যিদিনাখনেই তুমি খাবা সেইদিনাখনেই তুমি মৰিবা বুলি কৈছে। যিদিনাখন তুমি খাবা সেইদিনাখনেই তুমি মৰিবা তেওঁলোকক কৈছে। কিন্তু যিটো খাবলৈ নালাগে তাক খালে আৰু খোৱাৰ লগে লগে তেওঁলোকে প্ৰভুৰ পৰা ছেপাৰেট হৈ গ'ল। এইটো ক'বলৈ বিচৰা নাই আদম মৰিছে জানো খাই পেলাইতো মৰা নাই, কিন্তু প্ৰভুৰ লগত যিটো ৰিলেশ্যনশ্বিপ কমপ্লিটলি মৰি গ'ল। প্ৰভুৰ লগত ৰিলেশ্যনশ্বিপ নাইকিয়া হৈ গ'ল আৰু প্ৰভুৰ লগত ৰিলেশ্যনশ্বিপ নাথাকাটোৱেই প্ৰভুৰ দৃষ্টিত মৰা নিচিনা হয়। যাৰ প্ৰভুৰ লগত সম্বন্ধ নাই তেওঁ মৰা ব্যক্তিৰ নিচিনা হয়। আৰু এই গতিকে আমি জানো প্ৰডিগেল ছান, হেৰাই যোৱা ল'ৰা, তেওঁ যেতিয়া সকলোবোৰ ধন সম্পত্তি লৈ পেলাই বাপেকৰ পৰা ওলাই গৈছিলে আৰু যেতিয়া ঘূৰি আহিছিলে আৰু সেই সময়ত কৈছে মোৰ ল'ৰা তোমাৰ ভাইয়ে মৰিছিলে এতিয়া আকৌ জীৱিত হৈ গ'ল। মৰাটো তাৰমানে প্ৰভুৰ দৃষ্টিত যে তুমি মৰা মানুহ নহয়। মৰাটো হ'ল ৰিলেশ্যনশ্বিপ প্ৰভুৰ লগত নাথাকাটোৱে লাইক মৰা নিচিনা হয়। আপোনাৰ যেতিয়া লাইক সম্বন্ধ নাথাকিব প্ৰভুৰ লগত আপুনি মৰি গৈছে। হয় আমি গীৰ্জাত আহিবলৈ পাৰে, হয় আমি ৱৰ্শ্বিপ কৰিবলৈ পাৰে, কিন্তু লাইক আমাৰ পাৰ্চনেল ৰিলেশ্যনশ্বিপ প্ৰভুৰ লগত আছে না নাই, ডেটছ মেটাৰ। এইটোহে মেটাৰ কৰে। মই কিমান প্ৰভুৰ কাম কৰোঁ, মই কিমান হিলিং কৰিছোঁ প্ৰাৰ্থনা কৰি পেলাই কিমান শয়তান খেদাইছোঁ তাৰ লগত মতলব নাই। মোৰ ৰিলেশ্যনশ্বিপ প্ৰভুৰ লগত আছে না নাই এইটোহে মেটাৰ কৰে। মই কিমান আত্মা বচাইছোঁ প্ৰভুৰ তাত, কিমান মানুহ মই প্ৰচাৰ কৰি পেলাই প্ৰভুৰ তাত আনিছোঁ সেইটো মেটাৰ নকৰে। আপুনি কিমান ভাল গান গায় এইটো মেটাৰ নকৰে, কিন্তু মেটাৰ কৰে আপোনাৰ প্ৰভুৰ লগত ৰিলেশ্যনশ্বিপ আছেনে, প্ৰভুৰ লগত সম্বন্ধ আপোনাৰ আছেনে, এইটোহে হয়। আৰু সম্বন্ধ যদি নাই আমি মৰি গৈছোঁ আত্মাত। আৰু এই গতিকে প্ৰভু যীশু খ্ৰীষ্ট আমি জানো ছেকেণ্ড আদম, ফাৰ্ষ্ট আদমটো প্ৰভুৰ তাত মৰি গ'ল, ৰিলেশ্যনশ্বিপ নাই ঈশ্বৰৰ লগত। কিন্তু দ্বিতীয় আদম প্ৰভু যীশু খ্ৰীষ্টই যেতিয়া কালবাৰী ক্ৰুচত তেওঁ মৃত্যু হ'বলৈ গৈ আছে আৰু সেই সময়ত যীশুৱে কৈছে এলি এলি লেমা সাবাক্তানি কৈছে, মাই গড why you have forsaken me, মোৰ ঈশ্বৰ তুমি মোক কেলেই এৰিছে। যীশুৱে সম্বন্ধটো তেওঁ কেতিয়াও এৰা নাই ঈশ্বৰৰ লগত। আৰু এই গতিকে প্ৰভুৰ বাইবেলে কৈছে যোহানে লেখা 15 অধ্যায়ৰ যেতিয়া আমি চাওঁ 3 পদৰ পৰা ইয়াতে আমি ডাল হয়। আমি ডাল হয় আৰু সেই ডাল যদি লাগি নাথাকে গছত তেওঁ একো ফল ধৰিবলৈ নোৱাৰে। আৰু কৈছে মোৰ বিনে তুমি একো ফল তুমি ধৰিবলৈ নোৱাৰে। মোৰ লগত যদি ৰিলেশ্যনশ্বিপ নাই তুমি একো তুমি কৰিবলৈ নোৱাৰে।
উইথাউট মি ইউ কেন ডু নাথিং। আৰু এই গতিকে আমি নিজকে চেক কৰিব লাগে, মোৰ ৰিলেশ্যনশ্বিপ প্ৰভুৰ লগত ভাল আছেনে? মোৰ ৰিলেশ্যনশ্বিপ প্ৰভুৰ লগত মোৰ ঠিক আছেনে? সম্বন্ধটো এইটোহে মেটাৰ কৰে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আপোনাৰ যেতিয়া সম্বন্ধ নাইকিয়া হৈ যাব প্ৰভুৰ লগত, আপুনি মৰা এজন ব্যক্তি হয়। আপুনি মৰি গ'ল। আৰু যেতিয়া আত্মাত মৰি গ'ল, তাৰ পাছত আপোনাৰ টেষ্ট নালাগে, গীৰ্জাত আহিবলৈ টেষ্ট নালাগিব। মৰা মানুহে, মই সদায় কৈ থাকো, মৰা মানুহ তেওঁ কথা ক'বলৈ নোৱাৰে, মৰা মানুহ গান গাবলৈ নোৱাৰে, মৰা মানুহ একো টেষ্ট নাপায়, মৰা মানুহ চলিবলৈ নোৱাৰে, আৰু প্ৰভুৰ পৰা লাহে লাহেকৈ কম্প্ৰমাইজ হৈ যাব আৰু দূৰত থাকিব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আৰু প্ৰভুৰ যদি ৰিলেশ্যনশ্বিপত নাই, যীশুৱে এদিন ক'ব, মোক প্ৰভু প্ৰভু বুলি কোৱা সকলো স্বৰ্গ ৰাজ্যত যাব, এনে নহয়। অ'কে, ক'ব, প্ৰভু মই হিলিং কৰিছিলো, প্ৰভু মই প্ৰাৰ্থনা কৰিছিলো, প্ৰভু মই বেমাৰ ঠিক মই কৰিছিলো, ক'ব, কাৰণ ৰিলেশ্যনশ্বিপ নাই। মই তোমাক নাজানো, তুমি মোৰ পৰা তুমি দূৰ হোৱা। প্ৰেইজ দ্য লৰ্ড। ৰিলেশ্যনশ্বিপ যদি নাই, আপুনি গীৰ্জাত আহি থাকক, অ'কে, গীৰ্জাত আহি থকাটো প্ৰভুৰ লগত ৰিলেশ্যনশ্বিপত আছে এইটো নহয়। অ'কে, আপুনি গান গাই আছে প্ৰভুৰ লগত ৰিলেশ্যনশ্বিপত আছে এইটো নহয়। আৰু সেই গতিকে যীশুৱে কৈছে যে মোক প্ৰভু প্ৰভু বুলি কোৱা সকলো স্বৰ্গ ৰাজ্যত যাব, এনে নহয়। এই সময়ত সকলোৱে ক'ব, প্ৰভু মই তোমাৰ নামত সুস্থ কৰিছিলো, তোমাৰ নামত মই ভূত খেদিছিলো, তোমাৰ নামত চমৎকাৰ কৰিছিলো, মই তোমাক নাজানো, তুমি কোন হয়, কাৰণ মোৰ ৰিলেশ্যনশ্বিপ প্ৰভুৰ লগত ঠিক নহয়। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আমি জানো আদমক সুধিছে, আদম এতিয়া তুমি ক'ত আছা? Where are you, Adam? তুমি ক'ত আছা? আৰু যেতিয়া মাত দিয়ে, আদমে কৈছে, প্ৰভু মই ইয়াতেই লুকাই আছো, ভয়ত মই লুকাই আছো বুলি কৈছে। আৰু যেতিয়াই আদম পাপ কৰিলে, পাপ কৰাৰ লগে লগতে প্ৰভুৰ পৰা সেপাৰেশ্যন হৈ গ'ল, ৰিলেশ্যনশ্বিপ নাই। লগে লগে পাপ কৰিছে, লগে লগে ভয় আহিলে, পাপ কৰিছে, লগে লগে ডিপ্ৰেশ্যন আহি গ'ল, পাপ কৰিলে লগে লগে প্ৰভুৰ পৰা সেপাৰেশ্যন হৈ গ'ল। যেতিয়া আমি পাপ কৰো, অ'কে, আৰু প্ৰভুৰ পৰা আমি কমপ্লিটলি সেপাৰেট হৈ যাওঁ, আমাৰ তাত ভয় আহে, আমাৰ তাত শ্বেম, লাজ আহে, আপোনাৰ তাত ডিসএপইন্টমেন্ট আহিব যেতিয়া আমি ভুল কৰো আৰু প্ৰভুৰ পৰা লাহেকৈ আমি দূৰ হৈ যাওঁ। আমি তেওঁ মানি চলা নাই, ফাৰ্ষ্ট আদম, আৰু তেওঁৰ ডিসঅবিডেন্সৰ কাৰণে আজি গোটেই জাতিৰ তাত পাপ আহিছে বুলি কৈছে। আমি চাম ৰোমিও 5:19 কিয়নো এজন মানুহৰ, সকলোৱে ক'ব, কিয়নো এজন মানুহৰ আজ্ঞা উলংঘনৰ যোগেদি যেনেকৈ অনেক পাপী বুলি গণিত কৰা হ'ল, তেনেকৈ এজনৰ আজ্ঞা পালনৰ যোগেদি অনেক ধাৰ্মিক কৰা হ'ল। এজন মানুহ, বিকজ অফ হিজ ডিসঅবিডিয়েন্স, তেওঁ ঈশ্বৰৰ কথা নামানাৰ কাৰণে সকলোৱে পাপী বুলি গণিত হ'ল। আমি সকলোৱে পাপী হয়, এজন মানুহ ডিসঅবিডিয়েন্স কৰাৰ কাৰণে। আদমে প্ৰভুৰ আজ্ঞা পালন নকৰাৰ কাৰণে গোটেই মানুহ আমি পাপী হলো। অ'কে, এজন মানুহ ডিসঅবিডিয়েন্স কৰাৰ কাৰণে। আৰু মই তাকেই মই প্ৰিচিং কৰি আছো। অ'কে, মোৰ টপিকটো হ'ব বৰ্ন এগেইন। আমি নতুন জন্ম হ'বলৈ লাগিব। আৰু এজন ব্যক্তি পাপ কৰিছে, গোটেই মানুহৰ তাত পাপ আহিছে, আৰু আমি মাকৰ গৰ্ভত জন্ম লোৱা সকলো ব্যক্তি আমি এতিয়া পাপী হয়। অ'কে, আমি খ্ৰীষ্টিয়ান হ'বলৈ পাৰে, খ্ৰীষ্টানৰ পেটত আপুনি জন্ম হ'বলৈ পাৰে, but still you are the sinner বুলি কৈছে। অ'কে, আমি সদায় পঢ়ো গীতমালা 51:5, চোৱা, সকলোৱে ক'ব, চোৱা, অধৰ্মতে মোৰ জন্ম হ'ল, মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে। ভাবে খ্ৰীষ্টিয়ান হয়, কিন্তু এই ল'ৰাবিলাক কেলেই ড্ৰাগছ খায়, খ্ৰীষ্টিয়ান হয় কেলেই চুৰ কৰে, খ্ৰীষ্টিয়ান হয় আমাৰ ল'ৰা ছোৱালীবিলাক কেলেই বেছি প্ৰব্লেম হয়। এতিয়া মেক্সিমাম আমি দেখিছো খ্ৰীষ্টিয়ান চাৰ্চেছ বিলাকত আমাৰ ইউথ বিলাক ড্ৰাগছ এডিক্ট হৈ গ'ল। তেওঁলোকে
porn addict, বেয়া মুভি পাই পেলাই এডিক্ট হৈ গ'ল আৰু ভাবে খ্ৰীষ্টিয়ানৰ ল'ৰা ছোৱালীবিলাক কেলেই এনেকুৱা হ'বলৈ লাগে বুলি ভাবে আমাৰ মানুহবিলাকে কেলেই এইবিলাক ঘটনাটো হৈছে খ্ৰীষ্টিয়ান ল'ৰা ছোৱালীবিলাকৰ মাজত বেছি বিয়াৰ খোৱা মদ খোৱা পাৰ্টি খোৱা এইবিলাক কেলেই হৈ আছে আমি ভাবিছো মা দেউতা খ্ৰীষ্টিয়ান হৈ গ'ল আৰু ল'ৰা ছোৱালীক আমাক ৰিপেন্টেন্স নালাগে নেকি তেওঁলোকৰ পাপৰ পৰা প্ৰায়শ্চিত নহবলৈ নালাগে নেকি ইয়াতে কৈছে যে আমি মাকৰ গৰ্ভৰ পৰা আমি পাপী হয় बिमानि उदैनिफ्रायनो जोङो पापआवनो उजिदों आरो बेखायनो जाहैबाय आं बुंनाया पाप मावनायनि थाखाय पापी जायाखै पापीखायसो जोङो पाप मावो আমি পাপ কৰাৰ কাৰণে পাপী হোৱা নাই আমি পাপী হয় সেই গতিকে আমি পাপ আমি কৰো এটা একদম ক্লিয়াৰ হ'বলৈ লাগে মই চুৰ কৰাৰ কাৰণে মই পাপী হোৱা নাই মই পাপী হয় এটো কাৰণে মই চুৰ কৰো মই বেয়া কাম কৰাৰ কাৰণে মই পাপী হোৱা নাই মই পাপী হয় এটো কাৰণে মই বেয়া কাম কৰো বেবিচাৰ কৰাৰ কাৰণে মই পাপী হোৱা নাই কিন্তু মই পাপী হয় এটো কাৰণে মই বেবিচাৰ কৰো মই পাপীৰ কাৰণেহে কৰো आङो पापीखा बिमानि गोरबोनिफ्रायनो आरो बेखायनो आं पापनि खामानिखौ मावो आं पाप मावनायनि थाखाय पापी जायाखै आं पापीखा आंनि बिमानिफ्रायनो आं बेखायनो पाप मावो बगने praise the Lord hallelujah हे गतिके আমাৰ ল'ৰা ছোৱালীবিলাকৰ জীৱনত চেঞ্জ হলনিটো আমি দেখা নাপায় কাৰণ আমাৰ তাত পাপ আছে আৰে হেই পাপ ওকে আমি পাপ কৰাৰ কাৰণে পাপী হোৱা নাই আমি কি কৰাৰ কাৰণে পাপ কৰো আমি পাপী হয় এই গতিকে আমি পাপ কৰো পাপ কৰাৰ কাৰণে পাপী হোৱা নাই কিন্তু অলৰেডি আমি পাপী হয় এটোৰ কাৰণে আমি পাপ কৰো মদ খোৱাৰ কাৰণে পাপী হোৱা নাই মই কিন্তু কেলে মদ খাইছো মই পাপীৰ কাৰণেহে মদ খাইছো মই বেবিচাৰ কৰাৰ কাৰণে পাপী হোৱা নাই কেলে মই বেবিচাৰ কৰো মই পাপী হয় এটোৰ কাৰণে মই বেবিচাৰ মই কৰিছো মই চুৰ কৰাৰ কাৰণে পাপী হোৱা নাই কিন্তু মই কেলে চুৰ কৰিছো মই পাপী হয় এটোৰ কাৰণেহে মই চুৰ কৰিছো আই এম born in sin in the womb of my mother মই পাপী হয় আৰু আমাৰ প্ৰবলেমটো হল পাপ হয় মই বাৰ কৈ আছো আমাৰ প্ৰবলেমটো এটো বেবিচাৰ প্ৰবলেম নহয় আমাৰ প্ৰবলেমটো চুৰ প্ৰবলেম নহয় আমাৰ প্ৰবলেমটো কাইজাটো প্ৰবলেম নহয় আমাৰ প্ৰবলেমটো পাপ হয় আমাৰ বেমাৰটো পাপ হয় আমাৰ কি বেমাৰ আছে বেমাৰৰ নাম কি হয় আৰু এই গতি কৈছে বেমাৰী মানুহক ডক্টৰ লাগে বুলি যিশুৱে কৈছে ওকে বেমাৰী মানুহক ডক্টৰ লাগে আমাৰ বেৰামৰ নাম কি হয় সকলে কব বেমাৰৰ নাম কি হয় পাপ সকলে কব বেমাৰৰ নাম কি হয় পাপ আৰু যিশুৱে কৈছে বেমাৰী মানুহকহে ডক্টৰ লাগে আমাৰ বেমাৰ হল পাপ হয় আৰু এই পাপ থকাৰ কাৰণে মাকৰ গৰ্ভৰ পৰা আমি জন্ম হোৱাৰ হেতুকে সদায় পাপে আমাক বাধ্য কৰায় এতিয়া মই নহয় মোৰ তাত থকা পাপটোহে মোক মদ খাবলৈ দিয়ে মোৰ তাত থকা পাপটোহে মোক বেবিচাৰ কৰিবলৈ কয় মোৰ তাত থকা পাপহে মোক চুৰ কৰিবলৈ কয় সেই পাপে মোক বাধ্য কৰিছে ওকে আমি পঢ়িম আজিও ৰোমিও 7 অধ্যায় Romans chapter 17-20 পাপ থকাৰ কাৰণে মই যেটো চাবলৈ নালাগে তাক চাও যেটো মই খাবলৈ নালাগে তাকহে মই খাওঁ জানো সাদা পেকেটৰ কি লিখা আছে জানো শেখৰৰ কি লিখা আছে জানে মই সিগাৰেটৰ কি লিখা আছে তথাপিও তাক ভাল লাগে মোক আৰু মোৰ তাত কি আছে মোৰ তাত পাপ আছে দেখিছে ডাঙৰ একদম মানে ক্যান্সাৰ হয় সিগাৰেট খালে সাদা খালে ইমান ডাঙৰ পিকচাৰ ৰাখি দিছে হলে বি ভাল হে পাই খাই পেলাই ওকে মই যেটো মই ভাল নালাগে ইটোহে মই কামটো মই কৰো যেটো ভাল লাগে মই ইটো নকৰো যেটো বেয়া হয় ইটোহে মই কৰো আৰু ইটো যদি আমি কৰিছো ইটো মই নহয় মোৰ তাত থকা পাপটোহে কৰিবলৈ দিছে আজি আমাৰ যুৱকবিলাক খ্ৰীষ্টিয়ান হয় গিৰ্জাত আহি পেলাই জীৱন কেলে চেঞ্জ হোৱা নাই worship কৰি পেলাই কেলে চেঞ্জ হোৱা নাই গীত গাই পেলাই কেলে চেঞ্জ হোৱা নাই কাৰণ আমাৰ তাত পাপ আছে আৰু সেই পাপ থকাৰ কাৰণে লাইফ কেতিয়াও চেঞ্জ নহয় মই ইচ্ছা যায় চেঞ্জ কৰিবলৈ কিন্তু ইচ্ছা কৰিলেও মই হ'বলৈ নোৱাৰে কাৰণ মোৰ তাত পাপ আছে praise the Lord hallelujah মই পাপী হয় কব মই পাপী হয়
মোক ডক্টৰ লাগে। আমি পাপী হয় আৰু পাপী মানুহক বেমাৰী মানুহ হয় যে বেমাৰী মানুহ ডক্টৰ লাগে আৰু সকলোকে আমাক ডক্টৰ লাগে আৰু সেই গতিকে কৈছে যে পাপত থকা মানুহটো মৃত্যু হোৱা ব্যক্তিৰ নিচিনা হয়। ওকে, sinners are spiritually dead. পাপী মানুহবিলাক আত্মাত মৰি যোৱা ব্যক্তিবিলাক হয় তেওঁলোকে আৰু সেই গতিকে কৈছে you must be born again. তোমাৰ নতুন জন্ম তুমি হ'বলৈ তুমি লাগিব। মাকৰ গৰ্ভতটো পাপ আছে। মাকৰ গৰ্ভৰ পৰা আমি খ্ৰীষ্টানী হওক যি জাতি হওক আমি পেটৰ পৰা জন্ম হোৱা সকলো আদমিক চিন ইনহেৰিটেড চিন আমাৰ তাত আছে আৰু এই পাপ থকাৰ কাৰণেই কৈছে যে ইউ মাষ্ট বি বৰ্ন এগেইন। আমি খ্ৰীষ্টান হলেও নতুন জন্ম আমি হ'বলৈ লাগিব। ওচৰ টকাটো কয় বন্ধু আপুনি নতুন জন্ম হ'বলৈ লাগিব। কব ইউ মাষ্ট বি বৰ্ন এগেইন। খ্ৰীষ্টিয়ান হৈ পেলাই স্বৰ্গ ৰাজ্যত নাযায়। নতুন যদি জন্ম নহলে আমি যীশুক আমি কেতিয়াও দেখা নাপাম। এই ঈশ্বৰৰ ৰাজ্যত আমি কেতিয়াও সোমাবলৈ নোৱাৰো কাৰণ আমাৰ তাত পাপ আছে। সেই পাপ লৈ পেলাই আমি স্বৰ্গত কেতিয়াও সোমাবলৈ আমি নোৱাৰো। আৰু এইটো কৈছে নিকোডিমক যোহনে কৈছিলে, যোহনে লেখা 3:3 unless you are born of God, why born again যদি নহয় কেতিয়াও আমি স্বৰ্গ ৰাজ্যত আমি সোমাবলৈ নোৱাৰে কাৰণ আমাৰ তাত পাপ আছে। সেই পাপ লৈ পেলাই আমি স্বৰ্গ ৰাজ্যত কেতিয়াও সোমাবলৈ নোৱাৰে। হয় নিকোডিমাছ এজন তেওঁ লাইক কি ক'ব এইটো লাইক শাস্ত্ৰৰ মতে তেওঁ এজন পুৰোহিত আছিলে, পণ্ডিত তেওঁ আছিলে। ওকে, পণ্ডিত সব স্ক্ৰিপচাৰ জনা ব্যক্তি হয়, শাস্ত্ৰ জানা ব্যক্তি হয়, কিমান জ্ঞানী পণ্ডিত মানুহ। তথাপিও কৈছে তুমি নতুন জন্ম তুমি ল'বলৈ লাগিব নহলে তুমি ঈশ্বৰৰ ৰাজ্যত তুমি সোমাবলৈ নোৱাৰে। আৰু এই গতিকে যীশু আৰম্ভণিৰ পৰাই মঠি লিখা 4:17 কৈছে মন পালটোৱা ৰিপেন্ট, মন সলনি কৰা কিয়নো ঈশ্বৰৰ ৰাজ্য ওচৰ হ'ল। মন সলনি কৰিবলৈ লাগিব। কৈছে ৰিপেন্ট for the kingdom of God is at hand. ঈশ্বৰৰ ৰাজ্য একদম ওচৰতে আছে। আপুনি আৰু মই আমাৰ সেই পাপৰ পৰা ৰিপেন্ট হ'বলৈ লাগিব। আৰু যদি ৰিপেন্ট নহয় ওকে আমি যদি সলনি নহয় কৈছে তোমালোকৰ পাপতেই মৰিবা বুলি কৈছে। ওকে, আমি যদি ৰিপেন্ট নহয় মন পৰিৱৰ্তন হৈ পেলাই যদি আমি চেঞ্জ নহয় আমি আমাৰ পাপতেই মৰিম কাৰণ মাকৰ গৰ্ভত জন্ম লোৱা ব্যক্তি পাপী মানুহ হয় আৰু সেই মাংসিক মানুহ হয়। আত্মাৰ জন্ম আত্মা হয় আৰু মাংসিকৰ জন্ম মাংসিক হয় বুলি কৈছে। born of the flesh is a flesh, born of the spirit is a spirit. আত্মাৰ জন্ম আমাৰ হ'বলৈ লাগিব, নতুন জন্ম হ'বলৈ লাগিব কাৰণ আমি মাংসিক মানুহ হয়। মাকৰ গৰ্ভৰ পৰা জন্ম মানুহ আমি কি হয়, কি মানুহ হয়, আমি মাংসিক মানুহ হয়। আৰু এই মাংসৰ কাৰ্যবিলাক পাপ থকাৰ কাৰণে আমি দেখা পাওঁ গালাতিয়া 5:19-21 এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান, সেয়ে বেবিচাৰ, অহুচি কাৰ্য, লম্পট আচৰণ, মূৰ্তি পূজা, মায়া কৰ্ম, নানাবিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং, ৰাগ, বিৰোধ, বিভেদ, নানাবিধ অসূয়া, মত্ততা, হিংসুক, মতলীয়া হৈ হাই কাজিয়া কৰা আৰু এইবোৰৰ নিচিনা আন অপৰাধৰ কৰ্ম। এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলো তেনেকৈ এতিয়াও কৈছো, যিসকলে এনে আচৰণ কৰে তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। মই পাপী হয় আৰু গতিকে এই সকলোবোৰ কাৰ্যটো মই কৰি আছো। আৰু এইটো মাংসৰ জন্ম মাংস হয়, শাৰীৰিকৰ জন্ম শাৰীৰিক হয়, আত্মাৰ জন্ম আত্মা হয়। আৰু আমি আত্মাৰ জন্ম আমি হ'বলৈ আমি লাগিব কাৰণ পাপ যদি আমি কৰো, পাপ কৰা মানুহৰ শয়তানৰ হয় বুলি কৈছে। আমাৰ মানুহবিলাক বহুত এক্সকিউজৰে নাই, আমিতো সংসাৰত আছোতো,
কেতিয়াবাতো আমি পাপ কৰিব লাগিব আমি পাপৰ কথাটো আমি পাতি আছো ওকে আমি যদি পাপৰ কাম কৰো আমি শয়তানৰ হয় ঈশ্বৰৰ নহয় ওকে শয়তান আদিৰ পৰা পাপ কৰিছে আৰু এই পাপতে যদি আমি থাকো কৈছে তোমালোকে পাপতে তোমালোকে মৰিবলৈ তোমালোকে গৈ আছে আৰু সেই পাপৰ পৰা উদ্ধাৰ কৰিবলৈ যীশু আহিছে এই পৃথিৱীত পঢ়িম 1 যোহন লিখা 1 যোহন 3 অধ্যায় 8 পৰা 9 পদ 10 যিকোনোৱে পাপ আচৰণ কৰে সকলে পঢ়িব যিকোনোৱে পাপ আচৰণ কৰে তেওঁ শয়তানৰ কিয়নো শয়তানে আদিৰে পৰা পাপ কৰি আছে শয়তানৰ কৰ্ম ধ্বংস কৰিবৰ কাৰণে ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত মানুহে এক্সকিউজ কৰিবলৈ বিচাৰে নাই যীশু পোৱাৰ পাছত আমি মানুহ হয় না কেতিয়াবা আমি পাপ কৰিব না আমিতো এক্সকিউজ হয় ঈশ্বৰৰ মানুহ পাপ নকৰে আমি যদি পাপ আমি কৰিছো এটো আমি ঈশ্বৰৰ নহয় শয়তানৰ আমি হয় ঈশ্বৰৰ জন্ম পোৱা ব্যক্তি কেতিয়াও পাপ কৰিবলৈ নোৱাৰে 9 পদটো পঢ়িম 9 পদ সকলে পঢ়িম যিজন ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ পাপ আচৰণ নকৰে কাৰণ ঈশ্বৰৰ বীজ তেওঁৰ অন্তৰত থাকে তেওঁ পাপ কৰিব নোৱাৰে কাৰণ ঈশ্বৰৰ পৰা তেওঁৰ জন্ম হয় আমি মাংসিক মানুহ হয় আমি মাকৰ গৰ্ভৰ পৰা জন্ম পোৱা ব্যক্তি সেই গতিকে আমি পাপ কৰো আমি নতুন জন্ম হ'বলৈ লাগিব আৰু যিবিলাক ঈশ্বৰৰ পৰা জন্ম হোৱা ব্যক্তি ঈশ্বৰৰ বীজ তেওঁলোকৰ তাত থাকে বুলি কৈছে যিবিলাকে ঈশ্বৰৰ পৰা জন্ম পোৱা ব্যক্তি the seed of God ঈশ্বৰৰ seed থাকে নাৰিকলৰ পৰা আম গছটো কেতিয়াও নোলাব আম ফল কেতিয়াও নোলাব নাৰিকলৰ পৰা ওকে মধুৰিআম নোলাব নাৰিকলৰ পৰা অমিতা নোলাব নাৰিকলৰ পৰা নাৰিকল ওলাব ঈশ্বৰৰ পৰা পোৱা জন্ম ব্যক্তি ঈশ্বৰৰ seed he got the seed of God ঈশ্বৰৰ বিধান আছে ঈশ্বৰৰ বীজ আমাৰ তাত আছে আৰু তেওঁ পাপ কৰিবলৈ নোৱাৰে বুলি কৈছে হালেলুয়া praise the Lord আমি ঈশ্বৰৰ পৰা জন্ম হ'বলৈ লাগিব born again আমি হ'বলৈ লাগিব আৰু যদি born again নহয় আমি শয়তানৰ হৈ পেলাই সদায় থাকিম গিৰ্জাত আহো গান গাও ডেন্স কৰক কিন্তু যদি পাপতে যদি আমি থাকো পাপ কৰা মানুহ ঈশ্বৰ নহয় শয়তানৰ হয় বুলি কৈছে praise the Lord hallelujah 10 পদটো পঢ়িম আৰু 10 পদটো ইয়াতে প্ৰকাশ পায় কোন ঈশ্বৰৰ সন্তান আৰু কোন শয়তানৰ সন্তান যিকোনোৱে ধাৰ্মিকতাৰ আচৰণ নকৰে তেওঁ ঈশ্বৰৰ সন্তান নহয় Why would I be honest? Sir Satan Sir Isarni Christian Nabunganai Kasima Jishuni Nango Benunga Nada Biausus Naimuna Sir Isarni Sir Satani Kari Sorohoi Kune Satan Hoi Yate Proman Hoi Ziblake Dharmikotar Asoron Kore Ziblak Dharmik Hoi Teologa Isoro Hoi Ziblake Dharmik no Hoi Teologa Satan Hoi যদি গির্জার আহি পেলাই যদি আমার ধার্মিকতা হওয়া নাই ধার্মিকতা যদি নাই ধর্মীয় যদি জিউ খুंनाय नङाब्ला जों जाबाय बेयावनो सिनाय मोनो सोर इसोरनि सोर सैताननि if there is not the righteousness of God इसोरनि जुदि धर्मীয় जुदि गैयाब्ला बे जाबाय सैताननिसो इसोरनिया जाबाय धर्मীয় जिउ खुंनाय दं बेयावहाय धार्मिकता बिनियावहाय दङ धार्मिकता तेवरतार আছে আৰু ইয়াতে প্ৰকাশ পায় ইয়াতে আমি চিনি পাই কাৰ শয়তানৰ কাৰ ঈশ্বৰ হয় কোনে ঈশ্বৰ হয় ওকে কোনবিলাক কিমানজন ঈশ্বৰ হ'বলৈ বিচাৰে ঈশ্বৰৰ সাইডত কিমানজনে শয়তানৰ হ'বলৈ বিচাৰে কিমানজন শয়তানৰ হ'বলৈ বিচাৰে কোনেও নিবিচাৰে ওকে যদি শয়তানৰ যদি হ'বলৈ নিবিচাৰে আমি born again হ'বলৈ লাগিব আমি পাপ কেলেই ভাল পাই আমাৰ তা পাপ থকাৰ কাৰণে আমি পাপক আমি ভাল পাওঁ পাপ যদি নাথাকিলে হেতেন পাপ কেলেই আমি ভাল পাওঁ ওকে 5 18 পদটো পঢ়িম আৰু 1 যোহান 5 18 পদ সকলে ক'ব আমি জানো যে ঈশ্বৰৰ পৰা জন্ম পোৱা জনে
পাপ নকৰে কিন্তু যিজনে ঈশ্বৰৰ পৰা জন্ম পালে ঈশ্বৰে তেওঁ শয়তানৰ পৰা ধৰি ৰাখে আৰু শয়তানে তেওঁ স্পৰ্শ কৰিব নোৱাৰে আমি জানো যে ঈশ্বৰৰ পৰা জন্ম পোৱা লোকে পাপ নকৰে जेब्लानों ईश्वरनिफ्राय जन्म जागोन जेतिया तुम्हार जन्म आत्मिक जन्म हबो जेतिया তুমি born again হবো তেতিয়াহে তুমি পাপ নকৰিব কাৰণ ঈশ্বৰৰ পৰা জন্ম পোৱা ব্যক্তি পাপ কৰিবলৈ নোৱাৰে যেজনে ঈশ্বৰৰ পৰা জন্ম পালে শয়তানে তেওঁক ধৰি ৰাখিবলৈ নোৱাৰে তেওঁক স্পৰ্শ কৰিবলৈ নোৱাৰে যেজনে ঈশ্বৰৰ পৰা জন্ম পোৱা ব্যক্তি হয় কিন্তু বহুত দেখিছো পাস্তৰ বিলাকে তেওঁলোকে হয় বাইবেল লৈ পেলাই প্ৰচাৰ কৰিছে কিন্তু নতুন জন্ম হোৱা পাস্তৰ নহয় পাস্তৰ হলেও বেবিচাৰ কৰি আছে পাস্তৰ নতুন জন্ম পোৱা নাই ওকে দেখিছো ঈশ্বৰৰ কাম কৰিছে ঈশ্বৰৰ কাম কৰি পেলাইও তেওঁলোকে ইলিগেল ৰিলেশনশ্বিপ তেওঁলোকে প্ৰস্টিটিউট লগত যাবলৈ পাৰে born again হোৱা নাই কাৰণ ঈশ্বৰৰ পৰা জন্ম পোৱা ব্যক্তি কেনেকৈ তেওঁ পাপ কৰিবলৈ পাৰে তেওঁ তাৰ প্ৰভু ধাৰ্মিকতা আছে তেওঁ ঈশ্বৰৰ নহয় পাস্তৰ হয় কিন্তু শয়তানৰ হয় পাস্তৰ হয় কিন্তু ঈশ্বৰৰ হ'বলৈ পৰা নাই এতিয়াও আৰু সেই গতি কৈছে মই তোমাক চিনি নাপাওঁ তুমি দূৰ হোৱা মোৰ পৰা আমাৰ তাত পাপ থাকিবলৈ নালাগে আমাৰ বেমাৰটো হল পাপ হয় আৰু সেই পাপৰ পৰা আমি উদ্ধাৰ পাবলৈ লাগিব নতুন জন্ম আমাৰ হ'বলৈ লাগিব আত্মাৰ জন্ম আমাৰ তাৰ হ'বলৈ লাগিব এটা born again নতুন জন্ম মই কেনেকৈ হ'বলৈ মই পাৰিম কাৰণ ঈশ্বৰ জন্মহে পাপ নকৰে ওকে শয়তানৰ পৰা জন্ম পোৱা মানুহ পাপ কৰি থাকে ওকে মই যদি পাপ কৰিবলৈ নালাগে মই born again হ'বলৈ লাগিব প্ৰভুৰ জন্ম পোৱা ব্যক্তি প্ৰভুৰ বীজ যেতিয়া মোৰ তাত থাকিব ঈশ্বৰৰ পৰা জন্ম পোৱা ঈশ্বৰৰ নিচিনা হ'ব না নহ'ব হাতীৰ বাচ্চা হাতীৰ নিচিনা হয় না নহয় হাতীৰ বাচ্চা হাতীৰ নিচিনা হ'ব ঈশ্বৰৰ জন্ম পোৱা ব্যক্তি কেনেকুৱা হ'ব ঈশ্বৰৰ নিচিনা হ'ব লাগে না নালাগে আৰু আত্মা যদি আমি ঈশ্বৰৰ পৰা জন্ম হয় আমিও ঈশ্বৰৰ ক্যাৰেক্টাৰ আমাৰ তাত থাকিব আমাৰ চৰিত্ৰত প্ৰভুৰ চৰিত্ৰ থাকিব আমাৰ এটিটিউড প্ৰভুৰ এটিটিউড হৈ যাব আমাৰ ক্যাৰেক্টাৰ ঈশ্বৰৰ ক্যাৰেক্টাৰ নিচিনা হৈ যাব যেতিয়া আমি ঈশ্বৰৰ পৰা জন্ম পাম আৰু এই গতিকে পাপ থোৱাৰ কাৰণে আজি আমাৰ ইউথ বিলাক মদ এৰিবলৈ নোৱাৰে গিৰ্জাত আহি থাকে কিন্তু মদ খাই থাকে গিৰ্জাত আহি থাকে বেবিচাৰ কাম কৰি থাকে গিৰ্জাত আহি থাকে লেতেৰা পিকচাৰ পৰ্নছ মুভি বিলাক চাই থাকিব ওকে আমাৰ তাৰ খলনি নাই চেঞ্জ নাই পাপ থকা মানুহৰ তাত পৰিৱৰ্তন কেতিয়াও নাই যেতিয়ালৈকে born again নহয় আৰু নতুন জন্ম যেতিয়া আমি পাব আমাৰ ক্যাৰেক্টাৰ অট'মেটিক্যালি চেঞ্জ হৈ যাব কাৰণ ইয়াৰ দ্বাৰা আমি চিনি পাম কোন ঈশ্বৰৰ হয় কোন শয়তানৰ হয় আমাৰ যেতিয়া ধাৰ্মিকতা আমাৰ তাত থাকিব গম পাম এইটো ঈশ্বৰৰ হয় আৰু এইটো শয়তানৰ হয় প্ৰেইজ দ্য লৰ্ড হালেলুয়া born again হ'বলৈ লাগে না নালাগে শয়তানৰ লগত থাকিবা না ঈশ্বৰৰ লগত থাকিবা আৰু ঈশ্বৰৰ লগত যদি থাকিবলৈ লাগে ঈশ্বৰৰ পৰা জন্ম হ'বলৈ লাগিব born again হ'বলৈ লাগিব আৰু সেই born again ওকে আমি মাকৰ গৰ্ভৰ পৰা জন্ম পালে এনে born again হয় ইটো নহয় তো আপুনি গম পাইছে এতিয়া মই পাপী হয় মই পাপৰ কাৰণে হে মই পাপ কাম কৰিবলৈ বিচাৰো মই ভাল কাম কৰিবলৈ বিচাৰো কিন্তু বেয়াটো হে মই আগত যাই কাম কৰিবৰ কাৰণে যেতিয়া আপুনি জানিছে মোৰ তাত পাপ আছে আৰু যেতিয়া পাপ তোমাৰ তাত আছে তুমি ৰিয়েলাইজ হৈছে এটো মই নহয় মইতো গিৰ্জাত আহিবলৈ বিচাৰে কিন্তু মইতো গিৰ্জাত আহিবলৈ নোৱাৰো মইতো বেয়া কাম কৰিবলৈ নিবিচাৰো কিন্তু বেয়া কাম কৰি আছে মইতো মদ খাবলৈ নিবিচাৰো মদহে মই খাই আছো মইতো মিছলীয়া ঠকাবলৈ নিবিচাৰা নাই মই মিছা মই মাতি আছো গম পাইছে যে মই নহয় মোৰ তাত পাপ আছে আহিটো যেতিয়া ৰিয়েলাইজ কৰিছে আৰু তুমি ৰিপেন্ট হ'বলৈ লাগিব ৰিপেন্ট মিন্স চেঞ্জ দ্য ৱে ইউ থিংক তুমি যেনেকুৱা ভাবিছে তুমি কমপ্লিট পৰিৱৰ্তন ইপিনে গৈ আছিলে কমপ্লিটলি এটা ইউ টাৰ্ণ মই ইপিনে নাযাওঁ ইপিনে হল নৰক আছে মই ইপিনেহে উল্টা যাম মই এতিয়া কমপ্লিটলি ৰিপেন্ট মিন্স কমপ্লিটলি ইউ টাৰ্ণ তুমি এটা পথত চলি আছিলে এতিয়া তুমি কমপ্লিটলি চেঞ্জ হৈ পেলাই আন পথত তুমি আহি আছে এতিয়া প্ৰেইজ দ্য লৰ্ড আমাৰ দ্য ৱে উই থিংক
আমি যেনেকুৱা ভাবি এইটো চেঞ্জ কৰিব লাগিব যিটো পথত আমি চলিছে তাৰ পৰা আমি চেঞ্জ সলনি হ'বলৈ লাগিব ডাইৰেকশ্যনটো চেঞ্জ কৰিবলৈ লাগিব কিমানজন ডাইৰেকশ্যন চেঞ্জ কৰিবলৈ মন আছে চেঞ্জ আছে চেঞ্জ কৰিবলৈ মন আছে ডাইৰেকশ্যন ওকে আৰু যদি ঈশ্বৰৰ পৰা জন্ম হ'বলৈ লাগে আমি চাম যোহানে লিখা Gospel of John chapter 1 verse 12 and 13 এতিয়া আপুনি জানে মোৰ পাপৰ কাৰণে হে মই সদায় হিংসা কৰো মোৰ পাপৰ কাৰণে হে মই কাজিয়া কৰো মোৰ পাপৰ কাৰণে হে খং ৰাগ এই সকলোবোৰ আছে আৰু তুমি এই সকলোবোৰ এৰি পেলাই এতিয়া যিমান মানুহে যিশু ওকে তেওঁৰ নামত বিশ্বাস কৰিলে আৰু তেওঁ গ্ৰহণ কৰিলে তেওঁলোকক ঈশ্বৰৰ সন্তান হ'বলৈ অধিকাৰ দিলে যিমান মানুহ তেওঁৰ নামত বিশ্বাস কৰিলে তেওঁৰ নামত গ্ৰহণ কৰিলে he gave them right to become his children আৰু এইটো মোটা মাইকীৰ জন্ম নহয় তেজৰ মাংসৰ পৰা জন্ম হোৱা ব্যক্তি নহয় তোমাৰ আত্মাৰ জন্ম তোমাৰ হ'ল হালেলুয়া তুমি ব্যক্তিগত হিচাপে ওকে মোৰ মা খ্ৰীষ্টিয়ান ময়ো খ্ৰীষ্টিয়ান হয় অলৰেডি সেইটো নচলিব ইণ্ডিভিজুৱেলি ব্যক্তিগতভাৱে তুমি প্ৰভু যীশুৰ নামত বিশ্বাস কৰিবলৈ লাগিব তেওঁক তুমি গ্ৰহণ কৰিবলৈ তুমি লাগিব আৰু তেতিয়াহে তোমাৰ আত্মাৰ জন্মটো তোমাৰ হ'ব আৰু ঈশ্বৰৰ সন্তান হ'বলৈ তেতিয়াহে তোমাক অধিকাৰ দিব Come hallelujah praise the Lord Come hallelujah praise the Lord আমি পঢ়ি থাকো ৰোমিও লিখা 10 অধ্যায় 9 পদ আৰু 10 পদত কৈছে যিমান মানুহে তেওঁৰ নামত বিশ্বাস কৰিলে ওকে যিশুৱে যে ওকে তেওঁ আকৌ পুনৰ জি উঠিছে তেওঁ যদি তোমালোকে হৃদয়েৰে বিশ্বাস কৰা তোমালোকে পৰিত্ৰাণ পালা ওকে ধাৰ্মিক হ'বৰ কাৰণে হৃদয়েৰে বিশ্বাস কৰা হয় আৰু সকলো পাপৰ পৰা তুমি উদ্ধাৰ তুমি পালে মই যিটো পাপ কৰিছো তাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে বহুত সিম্পল হয় খালি যিশুৰ নামত তুমি বিশ্বাস কৰিবলৈ লাগে আৰু তেওঁৰ নাম তুমি গ্ৰহণ তুমি কৰিবলৈ লাগে তোমাৰ হৃদয়ত আৰু যেতিয়া তুমি বিশ্বাস কৰিব হৃদয়েৰে তোমাক পৰিত্ৰাণ দিব হৃদয়েৰে বিশ্বাস কৰিলে তোমাক ধাৰ্মিক বনাব তুমি পাপী আছিলে এতিয়া প্ৰভুৱে তোমাক গিফ্ট অফ ৰাইচিয়াছনেছ ধাৰ্মিকতাটো তোমাৰ গিফ্টে হয় তুমি বিশ্বাস কৰাৰ কাৰণে প্ৰভুৱে তোমাক দিয়ে ধাৰ্মিকতাটো যেতিয়া তুমি প্ৰভুক বিশ্বাস কৰিব তুমি নিজে ধাৰ্মিক হ'বলৈ নোৱাৰে তুমি নিজে পবিত্ৰ তুমি হ'বলৈ নোৱাৰে তোমাৰ পাপৰ কাৰণে যীশু কালবাৰী ক্ৰুচত মৰিছে আৰু যদি তেওঁক আমি বিশ্বাস কৰিম তেতিয়া তেওঁৰ ধাৰ্মিকতাটো আমাক তেওঁ দিয়ে Come hallelujah praise the Lord আৰু তাতে প্ৰকাশ পায় তাতে চিনি পায় কোনে ঈশ্বৰ হয় যিবিলাকে ধাৰ্মিক হয় তেওঁলোকে ঈশ্বৰ হয় যিবিলাকে ধাৰ্মিক নহয় তেওঁলোকে শয়তানৰ তেওঁলোকে হয় Come praise the Lord hallelujah আমাৰ পাঞ্জাবী hallelujah কম hallelujah আৰু এবাৰ কম hallelujah কাৰণ প্ৰভু যীশু খ্ৰীষ্ট যেতিয়া আহিব আপুনি ওকে কৈছে আমি পঢ়ি থাকো 2 Corinthians chapter 5:17 আমি সদায় পঢ়ি থাকো 2 Corinthians 5:17 if anyone is in Christ he is a new creation কোনোবাই যদি যীশুৰ তাত আছে তেওঁ নতুন জন্ম হ'ল পুৰণাবোৰ সকলোবোৰ লুপ্ত হ'ল চোৱা আকৌ নতুন হ'ল তোমাৰ পুৰণা স্বভাৱ গ'ল পুৰণা পাপ সকলোবোৰ গ'ল কাৰণ তুমি যীশুক তুমি গ্ৰহণ কৰিছে ওকে এবাৰ পঢ়িবচোন ওকে অসমীয়াত 2 Corinthians 5:17 এতেকে কোনো যদি খ্ৰীষ্টত আছে তেনেহলে তেওঁ নতুন সৃষ্টি পুৰণিবোৰ লুপ্ত হ'ল চাওক নতুন হ'ল ইয়া তোমালোকে যদি খ্ৰীষ্টত আছে you have believed in him his name you have received him as a personal Lord and Savior Jesus Christ কৈছে তুমি প্ৰভু যীশু খ্ৰীষ্টত আছে আৰু কোনে যদি যীশুৰ তাত আছে তেওঁ নতুন সৃষ্টি পুৰণা সব গ'ল তোমাৰ সকলোবোৰ পাপ ওকে প্ৰভু যীশু খ্ৰীষ্টই লৈ ল'লে আৰু চোৱা তুমি নতুন হ'ল you become new creation নতুন জন্ম তুমি পালে তুমি মৰিছিলে পাপত পাপ কৰা মানুহ স্পিৰিচুৱেলি ডেড হয় কিন্তু প্ৰথম আদমৰ কাৰণে তুমি মৰিছিলে কিন্তু দ্বিতীয় আদম যীশুৰ কাৰণে তুমি আকৌ তুমি জি উঠিলে ওকে পঢ়িম এবাৰ 1 Corinthians chapter 15 21-22 to some পঢ়িম কিয়নো মৃত্যু মনুষ্যৰ দ্বাৰাই হোৱাত
মৃত্যুবোৰৰ পুনৰুত্থানো মনুষ্যৰ দ্বাৰাই হ'ল, কাৰণ আদমত যেনেকৈ সকলো মৰে তেনেকৈ খ্ৰীষ্টত সকলোৱে জীৱন পাব। মানুহৰ এজন মানুহ আদমৰ দ্বাৰা আমি পাপী হলো, আৰু মানুহৰ এজন মানুহৰ দ্বাৰাই আমি সকলো পাপৰ পৰা আমি উদ্ধাৰ পালো, আৰু সেইটো হ'ল যীশু। আদমত যেনেকৈ আমি মৰিলো স্পিৰিচুৱেলি, কিন্তু যীশুত আমি আকৌ জীৱন পালো, আৰু সেইটো এটা নতুন জন্ম হয়। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। নতুন জন্ম লাগে নে নালাগে? আৰু নতুন জন্ম যদি নহয়, ইফ ইউ আৰ নট বৰ্ন এগেইন, ইফ ইউ লিভ ইন দ্য চিন, তুমি মৰিবা, তুমি নৰকত যাবা, ঈশ্বৰৰ ৰাজ্যত সোমাবলৈ নোৱাৰে কেতিয়াও। আৰু গতিকে আমি নতুন জন্ম হ'বলৈ লাগিব। যেতিয়া মই গম পাওঁ, অ'কে, মই পাপী হ'ল, পাপীৰ কাৰণে মই বেয়া কাম কৰিবলৈ মই বিচাৰি থাকোঁ, মই জানিছোঁ, আৰু এতিয়া খালি ৰিপেণ্টহে কৰিবলৈ লাগে, প্ৰভু মোক তুমি ক্ষমা কৰা, আৰু মই কেতিয়াও এইটো পথত মই নচলিম। জাষ্ট ডিচিশ্যনহে ল'বলৈ লাগে আজি, অ'কে। আই উইল নেভাৰ লৰ্ড গ' দ্য ছেম ডাইৰেকশ্যন, মই যিটোত মই গৈ আছোঁ, প্ৰভু আই উইল টাৰ্ণ, আৰু মই প্ৰভু তোমাক মই গ্ৰহণ কৰিম, তোমাৰ নামত মই বিশ্বাস কৰিম, তোমাক মই গ্ৰহণ মই কৰিম। আৰু যেতিয়া আত্মাৰ জন্ম হ'ব তেতিয়াহে তুমি পাপ নকৰিব। আৰু আত্মাৰ যদি জন্ম নহয়, পাপ থাকে তোমাৰ তাত, তুমি সদায় পাপটোৱে ভাল পাব। মিছা কথা পাতিবলৈ ভাল লাগে, ঠগাই পেলাই ভাল লাগিব, চুৰ কৰি পেলাই ভাল লাগিব, বেবিচাৰ কৰি পেলাই ভাল লাগিব, সদায় এইটোহে কৰি থাকিব। পাপ আছে মানে পাপ কৰিবলৈ মন গৈ থাকিব। আৰু যেতিয়া আমাৰ পাপ সকলোবোৰ মৰি যাব, যেনেকৈ অ'কে আদমত আমি মৃত্যু হলো আত্মাত, যীশুত বিশ্বাস কৰাৰ দ্বাৰাই আমি নতুন জন্ম, এণ্ড হি গেভ ইউ দ্য ৰাইট টু বিকাম হিজ চিলড্ৰেন, প্ৰভুৰ সন্তান হ'বলৈ তোমাক অধিকাৰ তেওঁ দিলে। এতিয়া মই প্ৰভুৰ সন্তান হয়, অ'কে। এতিয়া মই পাপ কৰিবলৈ মই নোৱাৰো, এতিয়া মই পাপৰ জীৱন নহয়, এতিয়া পাপে মোক সাধন কৰিবলৈ, মোক চলাবলৈ নোৱাৰে। আগত পাপে মোক চলাইছিলে, মই নহয়, পাপটোৱে মোক জোৰ জবৰদস্তি মোক কৰি আছিলে বেবিচাৰ কৰিবৰ কাৰণে, পাপটোৱে মিছা কথা পাতিবৰ কাৰণে জোৰ জবৰদস্তি মোক কৰি আছিলে, পাপটোৱে কাজিয়া কৰিবলৈ জোৰ জবৰদস্তি কৰি আছিলে। কিন্তু এতিয়া সেই পাপ গুচি গ'ল, মোৰ তাত ঈশ্বৰৰ বীজ এতিয়া আছে, কাৰণ তেওঁ সন্তান মই হলো। ঈশ্বৰৰ যদি সন্তান হয়, আৰু মই পাপ কৰিবলৈ এতিয়া মন নাই মোৰ। Come, praise the Lord, hallelujah. সকলোৱে ক'ব, বেমাৰী মানুহ ডক্তৰ লাগে, বেমাৰী মানুহ ডক্তৰ লাগে। বেমাৰ কি হয় আমাৰ? সকলোৱে ক'ব, আমাৰ বেমাৰ কি হয়? ডক্তৰৰ নাম কি হয়? যীশু হয়। আৰু আমাৰ পাপৰ স্পেচিয়েলিষ্ট ডক্তৰটো হয় যীশু হয়। Only Jesus can forgive your sin. আৰু কৈছে only he has the power to forgive your sin. খালি তেওঁৰ মাত্ৰ শক্তি আছে তোমাৰ পাপ ক্ষমা কৰিবৰ কাৰণে। কোনেও এই পৃথিৱীত নোৱাৰে। যীশুৰ ওচৰত আহিবলৈ লাগিব, ৰিপেণ্ট হ'ব লাগিব। প্ৰভু মই বুজি পাইছো, মই পিতা মোৰ পাপৰ কাৰণেহে পাপে মোক চলাইছে, পাপে মোক সাধন কৰি আছে। এতিয়া মই বুজিছো পিতা, মই আৰু পাপৰ জীৱন মই নকৰো, তোমাক মই বিশ্বাস কৰি মই জীয়াই থাকিম, তোমাক মই গ্ৰহণ কৰিম। আৰু যেতিয়াই তুমি আত্মাৰে তুমি প্ৰভুক গ্ৰহণ কৰিলে, তেওঁৰ নামত বিশ্বাস কৰিলে, তোমাক তেওঁৰ সন্তান হ'বলৈ তেওঁ অধিকাৰ দিলে। Praise the Lord, hallelujah. এতিয়া তোমাৰ তাত এতিয়া শয়তানৰ বীজ নাই, শয়তানৰ বীজটো হ'ল পাপ হয়। এতিয়া তোমাৰ তাত ঈশ্বৰৰ বীজ তোমাৰ তাত আছে এতিয়া, আৰু তুমি পাপ কৰিবলৈ তুমি নোৱাৰে। Come, praise the Lord, hallelujah. আমাৰ যুৱক যুৱতীবিলাক, মই আজি বৰ্ণ এগেইনৰ মেছেজটো এইটোৰ কাৰণে মই আনিছোঁ। চাওক, আমি খ্ৰীষ্টান হোৱাৰ পাছত আমাৰ ল'ৰা ছোৱালীবিলাকৰ চেঞ্জ নাই। এতিয়া তোমালোকে নহয়, কিন্তু এই পাপৰ কাৰণেহে জীৱন সলনি নহয়। পাপ আছে মানে আমাৰ একো পৰিৱৰ্তন নাই, চেঞ্জ নাই। আৰু সদায় আমি ছাৰপ্ৰাইজ হৈ থাকিব, আমাৰ ল'ৰা ছোৱালী কেলেই বেয়া হৈছে, আমাৰ ল'ৰা ছোৱালী কেলেই কথা নামাতে, গীৰ্জাত আহিবলৈ দিয়ে কেলেই গীৰ্জাত নাহে, ফাষ্টিঙত আহিবলৈ দিয়ে কিয় ফাষ্টিং নকৰে, কেলে হাম্বল নম্ৰ কেতিয়াও হ'বলৈ নোৱাৰে। ৰিজনটো হ'ল পাপ হয়। আৰু সেই যে পাপ যেতিয়ালৈকে মোৰ তাত থাকিব, পাপেই মোক চলাব, আৰু মই শয়তানৰ হ'ম, ঈশ্বৰৰ মই হ'বলৈ নোৱাৰে। পাপ থকা ব্যক্তি কাৰ হয়? ঈশ্বৰৰ হয় না শয়তানৰ হয়? পাপ থানায় ব্যক্তি ঈশ্বর নি? ঈশ্বর নি না শৈতান নি? শৈতান নি।
आरो बेखायनो बुंदों दा जुदि नों इसोरनि जुदि जाबायब्ला बाय इसोरा नोंखौ बायना लाबाय ঈশ্বৰে তোমাক এতিয়া মূল্য দি পেলাই তেওঁক কিনিছে আৰু এতিয়া এই তোমাৰ শৰীৰক আৰু পাপ কৰিবলৈ তুমি কেতিয়াও দিবলৈ নালাগে বুলি কৈছে ডোন্ট এলাউ yourself তোমাক তুমি এৰিবলৈ নালাগে পাপ কৰিবৰ কাৰণে তোমাৰ অংগ প্ৰত্যংগবিলাক এতিয়া ওকে তুমি ধৰি ৰাখিবলৈ লাগিব এতিয়া তুমি তোমাক এলাউ কৰিব নোৱাৰে কাৰণ মূল্য দি পেলাই ঈশ্বৰে তোমাক কিনিছে আমাৰ ছোৱালীবিলাক এই শৰীৰটো কৈছে sacrifice as a living sacrifice okay একদম বাৰে পবিত্ৰতা শুদ্ধতা প্ৰভু তুমি উৎসৰ্গ তুমি কৰিবলৈ লাগে okay জীৱিত পবিত্ৰ হিচাপে আমি উৎসৰ্গ কৰিব লাগে পাপ কৰিবলৈ আমি এৰি দিবলৈ নালাগে আমাৰ হে শৰীৰটো পবিত্ৰ আত্মাৰ মন্দিৰ হয় হে ঈশ্বৰ আমাৰ লগত থাকিবলৈ বিচাৰে আৰু কেনেকৈ আমি বেবিচাৰ কৰিবলৈ কেনেকৈ এলাও কৰিবলৈ পাৰে আমাৰ বহুত ছোৱালীবিলাক দেখিছো কলেজত পঢ়িবলৈ গৈছে প্ৰেগনেন্ট হৈ পেলাই আহিছে কলেজত গৈছে কলেজতে গৈ পেলাই প্ৰেগনেন্ট হোৱাও আছে তাতে বাচ্চা জন্ম দিয়া ব্যক্তিও আছে এনেকুৱা যিচুক জনা ব্যক্তি হয় ওকে বয়ফ্ৰেণ্ডৰ লগত কেনেকৈ শুবলৈ পাৰে বয়ফ্ৰেণ্ডৰ লগত কেনেকৈ সেক্স কৰিবলৈ পাৰে পাপ থকাৰ কাৰণে সেক্স কৰিবলৈ পাৰিছে পাপ থকাৰ কাৰণেহে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ লগত শুবলৈ পাৰিছে পাপ নাথাকা মানুহ এনেকুৱা কৰিবলৈ নোৱাৰে পাপ পাপে চলাই আছে আমাক আৰু আমি এতিয়া প্ৰভুৰ হলো প্ৰভুৰ সন্তান আমি নিজকে পাপ কৰিবলৈ আমি এৰিবলৈ নোৱাৰো আজিৰ সমাজ একদম খুব বেয়া হয় আজিৰ সমাজটো সব লিভিং টুগেদাৰ আমি টাউনত যাওঁ এতিয়া ওকে লিভিং টুগেদাৰ এতিয়া কমন হৈ গৈছে ইণ্ডিয়াত আগতে ফৰেন হৈ কৈছিলে বিদেশৰ মানুহবিলাক বিয়া হোৱাৰ আগতে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বহুত ঘূৰিব হোটেলে হোটেলে দেশ বিদেশ থাকি পেলাই ঘূৰাৰ পাছত হে আফটাৰ সেক্স আফটাৰ সব কুছ হোৱাৰ পাছত হে তেওঁলোকে বিয়া হ'ব আৰু যদি ঈশ্বৰৰ বাক্যই কৈছে মেৰেজ বেড যে বিয়াৰ যিটো তোমাৰ বিছনা ওকে পবিত্ৰতা মেইনটেইন কৰিবলৈ লাগিব বুলি কৈছে আৰু সদায় কৈ আছো সেক্স বিফৰ মেৰেজ ইজ সিন সকলে ক'ব সেক্স বিফৰ মেৰেজ ইজ সিন বিয়াৰ আগত বেবিচাৰ পাপ হয় সকলে ক'ব বিয়াৰ আগত বেবিচাৰ পাপ হয় এটো মনত ৰাখিবলৈ লাগে সেক্স হল পবিত্ৰ হয় সেক্স হয় আফটাৰ ম্যাৰেজ বিফৰ ম্যাৰেজ নহয় আৰু আমাৰ যুৱকবিলাক পিউৰিটি মেইনটেইন কৰিব লাগে পবিত্ৰতা আৰু যদি ঈশ্বৰৰ সন্তান হয় মই যেনে পবিত্ৰ তুমিও তেনে পবিত্ৰ হোৱা be holy as I am holy কাৰণ you are born of God ঈশ্বৰৰ পৰা জন্ম পোৱা ব্যক্তি হয় তুমি এতিয়া ঈশ্বৰৰ পৰা জন্ম পোৱা ল'ৰা ছোৱালীবিলাক হয় পাপ কৰিবলৈ নোৱাৰে আৰু তোমাৰ বাপেকে কৈছে I am holy and be holy মই যেনে পবিত্ৰ তুমিও পবিত্ৰ তুমি হ'বলৈ লাগে তেতিয়াহে আমাৰ ল'ৰা ছোৱালীবিলাক আশীৰ্বাদ পাব দেই ওকে সেক্স কৰি পেলাই ওকে পাছত জন্ম হোৱা ল'ৰা ছোৱালীবিলাক তোমাৰ জেনাৰেশ্যন কেতিয়াও আশীৰ্বাদ নাপাব প্ৰভুৰ পৰা আশীৰ্বাদ পাবলৈ নোৱাৰে হয় এইটো ছোৱালী মই বিয়া পাতিব ওকে মই তাৰ লগত বিয়া পাতিম বুলি তাৰ লগত যে শুবলৈ পাৰে এইটো নহয় ওকে আৰু তোমাৰ যদি পাপ হয় ওকে আশীৰ্বাদ নাপাব খাৰ্জ অবিয়াবা আহিব তোমাৰ জেনাৰেশ্যনত আৰু তুমি ভাবি থাকিব মোৰ ল'ৰা ছোৱালীবিলাকৰ জীৱনত কেলে আশীৰ্বাদ নাই মোৰ জেনাৰেশ্যনত কেলেই ব্লেছিং নাই আপুনি সদায় ভাবি থাকিব আৰু গতিকে সাৱধান বি কেয়াৰফুল ইউ আৰ দ্য চিলড্ৰেন অফ গড নাও ঈশ্বৰৰ সন্তান হয় ইউ আৰ নট দ্য চিলড্ৰেন অফ ডেভিল শয়তানৰ সন্তান নহয় শয়তান আদিৰৰ পৰা পাপী হয় আৰু পাপ আচৰণ কৰাবিলাক শয়তানৰ হয় ঈশ্বৰৰ নহয় যদি পাপতে মই থাকো পাপ কৰ্মই কৰোঁ মই ঈশ্বৰৰ নহয় শয়তানৰ হয় কম হালেলুয়া প্ৰেইজ দ্য লৰ্ড কিমানজন ঈশ্বৰৰ সন্তান হ'বলৈ বিচাৰে কিমানজন নতুন জন্ম হোৱাটো বিচাৰে নতুন জন্ম born again আমি সকলোৱে উঠিম সকলোৱে উঠি পেলাই ওকে আমি সাৰেন্ডাৰ কৰিম হাত উঠাই আমি যাওঁ আত্মাৰে ক'ব প্ৰভু মোক তোমাৰ আত্মাৰ জুই মোক লাগে Holy Ghost fire Holy Ghost fire
Fire!
Holy Spirit of fire. Fire of God. Lord, we need your fire. Holy Ghost Fire. Holy Spirit. Holy Ghost Fire. Your fire, Lord Jesus. And catch your fire, Lord Jesus. the Holy Ghost. Holy Spirit, God, your Holy Ghost fire. Holy Ghost And catch the fire, God. Your fire. the Holy Ghost. Fire, Lord Jesus. Holy Ghost Holy Spirit, your fire. Your fire, catch the fire, God. Hallelujah, Lord Jesus. Holy Ghost Holy Ghost Lord, we need your fire, Lord Jesus, God. Only your fire can change, God, Heavenly Father. Only your fire can consume which is not yours, God, Heavenly Father, God. Holy Spirit, your fire I release, God. Your fire I release, God, Heavenly Father, God. Your fire I release, God. Fire of God in Jesus' name. Holy Ghost Holy Spirit, your fire I release. Holy Spirit, your fire. Fire of God in Jesus' name, God. Jesus' name, God. Hallelujah. Your fire, God. Your fire, Lord Jesus, God. Lord, your fire, Holy Ghost God. Fire of God in Jesus' name, God. Fire of God in Jesus' name. Lord, your fire. Fire of the Holy Ghost. God, in Jesus' name, God, have fire. Holy Ghost Fire. Fire. Holy Ghost fire. Fire of God. Jesus' name, God. Fire of the Holy Ghost. Your fire, Jesus. Holy Ghost fire. Holy Spirit of fire. Holy Ghost fire. Fire of God. Fire of the Holy Ghost. Holy Ghost fire. Holy Ghost fire of the Holy Ghost. Holy Ghost Holy Ghost fire. Holy Ghost fire. It's the fire. Fire of the Holy Ghost. Hallelujah, God, we তোমাক ধন্যবাদ দিওঁ। পিতা লগ হৈ পেলাই ফলে ঘৰ সকলো ব্যক্তিৰ জীৱনত তোমাৰ জুই পবিত্ৰ আত্মাৰ জুই লগত থাকিব আৰু সেই জুই সদায় গৰম ৰাখিব তোমাৰ কাৰণে জীয়াই থাকিবৰ কাৰণে লগ যাতে প্ৰভু মানসিক নহয় সাংসাৰিক নহয় স্বাভাৱিক নহয় যাতে আত্মিক হ'বলৈ পাৰে পিতা প্ৰভু তোমাৰ আত্মাৰে পৰিপূৰ্ণ কৰা fill them by your power God fill them by your Holy Spirit God Father God so that they will be strong in the Spirit God and they will live for the glory of you God Father God প্ৰভু এই যৌৱনকাল প্ৰভু তোমাৰ হয় আৰু তোমাক হে দিবলৈ পাৰে তোমাক সন্তুষ্ট কৰিবলৈ পাৰে প্ৰভু পোহৰৰ সন্তান হয় এন্ধাৰত নপৰিব পিতাৰ পিতা তুমি লগত থাকিব সহায় কৰিব যীশুৰ নামত প্ৰাৰ্থনা কৰিছোঁ আমেন